নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 13 তাৰিখ, ইংৰাজী মে' মাহৰ 27 তাৰিখ, সোমবাৰ। ভাস্কৰ্য হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36 গৈ 6 ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি 6:03 গৈ 5 ছেকেণ্ডত। তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু যোগ হ'ব শুভ যোগ, কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে ধনুৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, গন্ধৰ্ব অস্থি হ'ব, পুৰুণ যোগ হ'ব। অস্তুতৰী বৃহস্পতিৰ দশা, বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতিপুৱা 10:03:41 যোৱাত গৰুৰ অস্থি আৰু বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে ছোৱালীৰ 3মহীয়া প্ৰতিহিনা যোগ পাব আৰু ৰাতিপুৱা 10:03:41 যোৱাত 7দিনীয়া সুভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা কোনো দুখ নাই। ৰাতিপুৱা 10:03:41 যোৱাৰ পিছত দ্বীপত দুটাপদ যোগ পাব। আজি নৈৰত কোণত কোনো শুভযাত্ৰা নাই। আবেলি 4:30 যোৱাত দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম আছে আজি বিবাহ। ৰাতি 9:36 পৰা 12:50 কুম্ভ আৰু মকৰ লগ্নত বিবাহৰ যোগ আছে, লগ্ন আছে। আজি মূলা খোৱা নিষেধ। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভাবি থকা কামসমূহ সিদ্ধি হ'ব। সকলোৰে আজি শুভ হোৱাৰ যোগ আছে। আৰু যদি আমি চাওঁ, অৰ্থ লাভ, সন্মান লাভৰ যোগ আছে। ধনস্থানত অতি শুভ, কৰ্মত শুভ ফল লাভ কৰিব। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব। বিদ্যাত মধ্যমীয়া, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু উৎসাহ বৃদ্ধি পাব আৰু কিছু শত্ৰু নাশ হ'ব। আৰাম লাভ হ'ব, সুখ লাভ হ'ব, সুখাদ্য লাভ হ'ব। ধৰ্মত অতি শুভ, কৰ্ম শুভ, ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি। স্বাস্থ্য কিছু মধ্যমীয়া, যিহেতু কেতু বহি আছে। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কোনো ব্যক্তিৰ পৰা সহায় লাভ কৰিব। সুগন্ধি আৰু বিলাসবহুল দ্ৰব্য লাভ হোৱা যোগ আছে। ধনাগমন, টকা পইচা অহাৰ যোগ আছে, গতিকে ধনৰ অতি শুভ। কৰ্মত মধ্যমীয়া, স্বাস্থ্যত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যমীয়া, শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সকলোৰে আনন্দ লাভ কৰিব, বহু অৰ্থ লাভ কৰিব, পাৰিবাৰিক সুখ লাভ কৰিব, গতিকে পাৰিবাৰিক অতি শুভ। বিদ্যাত শুভ বুলি ক'ব পাৰি। স্বাস্থ্য কিছু মধ্যমীয়া, কৰ্মত অতি শুভ, ধনস্থানতো শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। কিছু কৰ্ম মৰ্যাদা হানি হ'ব পাৰে, কাৰোবাৰ লগত হাই কাজিয়া হ'ব পাৰে, কিছু অমংগলৰ যোগ আছে, গতিকে কৰ্মত কিছু অশুভ থাকিলেও আপোনালোকে কিছু সাৱধানে চলিব। ধনস্থানত কিছু মধ্যমীয়া, স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব। বিদ্যাত মধ্যমীয়া, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উত্তম বস্ত্ৰ লাভ কৰিব, গতিকে টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ। বিবিধ বস্ত্ৰ লাভ, সম্পদ লাভ কৰিব, বিপৰীত লিংগৰ পৰা অতি শুভ ফল লাভ কৰিব। ধনস্থানত অতি শুভ, কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল বিদ্যাৰ্থী আছে, বিদ্যাৰ্থীসকলৰ অতি শুভ দিন আজি। আৰু জাতক জাতিকাসকলৰ আজি অৰ্থ লাভ, ভূ সম্পত্তি লাভ কৰিব, গতিকে কিছু ক্ষেত্ৰত কাজিয়া পেচালৰ যোগো দেখা যায়। ধনস্থানত কিছু মধ্যমীয়া, কৰ্মত অতি শুভ, স্বাস্থ্য শুভ বুলি ক'ব পাৰি।
পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত মধ্যমীয়া শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ শুভ সংখ্যা হৈছে 7 এতিয়া আছো বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি আমি চাওঁ বিপৰীত লিংগৰ পৰা কিছু কাজিয়া পেচাল হ'ব পাৰে সুখ অলপ হ'ব পাৰে গতিকে আপোনালোকে অলপ সাৱধান থাকিব কিন্তু তাৰ মাজতে বিবাহৰ কিছু আলোচনা হোৱাৰ যোগ আছে যিসকলে ছোৱালী বিচাৰিছে তেওঁলোকে ছোৱালী পোৱাও যোগ দেখা যায় ধনস্থানত অতি শুভ কৰ্ম মধ্যমীয়া স্বাস্থ্যত শুভ বুলি ক'ব পাৰি পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ বুলি ক'ব পাৰি শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 1 এতিয়া আছো ধনুৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ অলপ পীড়া দেখা যায় গতিকে শৰীৰৰ পৰা অলপ সাৱধান থাকিব শত্ৰু কিছু বৃদ্ধি দেখা যায় দুখ চিন্তা স্ত্ৰী স্বামীৰ পৰা কিছু অসুখ বিসুখ দেখা যায় গতিকে ধনস্থানত শুভ কৰ্মত কিছু শুভ বুলিও ক'ব পাৰি স্বাস্থ্য কিছু অশুভ থাকিব পাৰিবাৰিক ক্ষেত্ৰত বহুত শুভ নহয় বিদ্যাত মধ্যমীয়া গতিকে যিসকলে বিদ্যাৰ্থী আছে তেওঁলোকে অলপ ভালকৈ পঢ়া শুনা কৰি শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 3 এতিয়া আছো মকৰ ৰাশি জাতক জাতিকাসকলৰ পুত্ৰৰ পৰা সঁহাৰি লাভ কৰিব শুভ সংবাদ লাভ কৰিব পাৰিবাৰিক সুখ লাভ কৰিব উন্নত চিন্তা ভাৱনা থাকিব ধনস্থানত অতি শুভ কৰ্মত কিছু মধ্যমীয়া স্বাস্থ্যটো অতি শুভ থাকিব পাৰিবাৰিক ক্ষেত্ৰত বহুত শুভ বিদ্যাত মধ্যমীয়া শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 5 এতিয়া আছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা সম্পদ বৃদ্ধি পাব ধন লাভৰ যোগ আছে ভাগ্যোন্নতি হ'ব আমোদ প্ৰমোদ থাকিব ছুটি ভ্ৰমণ যোগ আছে ধনস্থানত অতি শুভ কৰ্মত শুভ বুলি ক'ব পাৰি স্বাস্থ্য কিছু মধ্যমীয়া পাৰিবাৰিক দিশতো অতি শুভ বিদ্যাত শুভ বুলি ক'ব পাৰি শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 9 এতিয়া আছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ আজি সাফল্য যোগ থাকিব ভূ সম্পত্তি বৃদ্ধি হ'ব সৰ্ব বিষয়তে মংগল থাকিব অপ্ৰত্যাশিত লাভ হ'ব ৰাজ সন্মান লাভ কৰিব ধনস্থানত অতি শুভ কৰ্মত শুভ বুলি ক'ব পাৰি স্বাস্থ্যত মধ্যমীয়া পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত মধ্যমীয়া শুভ ৰং হৈছে হালধীয়া বা কোমল সেউজীয়া শুভ সংখ্যা হৈছে 9 গতিকে যিসকলে সদায় দৈনিক ৰাশিফল চাই থাকে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া দৈনিক ৰাশিফলখিনি পাই থাকিব আশাৰা গোষ্ঠী বনোৱা আৰু চোৱাৰ কাৰণে যোগাযোগ কৰিব পাৰে ধন্যবাদ